এতিয়া আৰু মৃত্যুলৈ মোৰ অকণোৱেই ভয় নাই। হে পূৰ্ণ মাধৱ, তোমাৰ পূৰ্ণ ৰূপ সাক্ষাৎ কৰি ধন্য কৰা এই পৰীক্ষিতৰ জীৱন প্ৰভু, এই পৰীক্ষিতৰ জীৱন। নমো নমো নারায়ণ পূর্ণ ভগত হৃদয় স্থিত হইয়া প্রভু মই অনাথ ক্ষমা কৰা দুখ মোৰ পখিলু শৰণে ক্ষমা কৰা দুখ মোৰ পখিলু শৰণে निरंतरको अज्ञान बरा धीमगी अज्ञान परमा धीमगी अज्ञान परमा धीमगी अज्ञान परमा धीमगी পৰীক্ষিত, তুমি মহাভাগৱতৰ পৰমাৰ্থ শুনিলা আৰু সেয়েহে তোমাৰ সকলো পাপ চূৰ্ণ হ'ল। প্ৰাণৰ নিৰ্বোধ নীলক কৰা পৰীক্ষিত, জন্ম মৃত্যু বিবাহ এই সকলো বিধিৰ লিখন কোনোৱে খন্দাব নোৱাৰে। এই শৰীৰ লোভ মোহ সকলোবোৰ মায়াৰে আৱৰা। এই সকলোৰেই মৃত্যু হ'ব। মৃত্যুক কোনোৱে ধৰি ৰাখিব নোৱাৰে পৰীক্ষিত, মৃত্যুক কোনোৱে ধৰি ৰাখিব নোৱাৰে। তুমি মহাভাগৱতৰ
মহাতত্ত্ব লাভ কৰিলা আৰু তাৰেই ফলশ্ৰুতিত আমাৰ এই দৰ্শন পালা। আজিৰ পৰা তোমাৰ আত্মা আমাৰ এই শৰীৰত বিলীন হৈ গ'ল। আমি সকলোতেই বিৰাজমান। আমিয়েই ধৰ্ম, আমিয়েই আদি, আমিয়েই ৰচক, আমিয়েই পূৰ্ণ মহাভাগৱত। সঁচাকৈ কি অপূৰ্ব ৰূপ জগত পালক নাৰায়ণৰ। তুমি এই পৰীক্ষিতৰ হৃদয়ত দিলাহি দৰ্শন। এতিয়া আৰু মৃত্যুলৈ মোৰ অকণোৱে ভয় নাই। আমিও গুৰুৰ আদেশ মানি হওঁ সমাহিত। ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ৰজা পৰীক্ষিত এইখনতে দংশন কৰি মোৰ মনৰ কামনা কৰিম পূৰণ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ও হৰি যোৱা হে পৰীক্ষিত, তোমাৰ মুক্তি লাভ হওক। ময়ো যান মোৰ কৰ্তব্যৰ হেতু।
অনুসরণ অধর্ম নাম মোর জগৎ বিখ্যাত আর মোর নাম পাপ বিশ্ববিখ্যাত। অখা বর্তমান আমার কর্তব্য কি? অখা বর্তমান আমার কর্তব্য হৈছে যুগপতি কলিৰ আদেশ পালন কৰা, অন্যহাতে নৰ সমাজক অধম কামত লিপ্ত কৰাই ফাগৰত ডুবাই দিয়াই আমাৰ একমাত্ৰ উদ্দেশ্য। সঁচা কথা, বিশ্বৰ বুকুতে সত্য আৰু ধৰ্ম উচ্ছেদ কৰাই আমাৰ জীৱনৰ একমাত্ৰ লক্ষ্য। আৰু আদি কাৰ্যত লিপ্ত কৰাই আমাৰ প্ৰধান কৰ্তব্য। আজি বিশ্বৰ বুকুত পাপৰ বিষ কিছু মহাপ্ৰলয়ৰ সঁচা কথা অখা, কিন্তু অখা আমাৰ কোনো পূজা নাই। পূজা কৰে মানৱে কেৱল ধৰ্ম। পাখণ্ড মানৱ এতিয়াও নুবুজিলি তহঁতে এই পাপৰ কুপান, যাৰ কুপানলত পৰি ৰাজ ৰাজেশ্বৰ হৈ পথৰ ভিক্ষাৰী। তেনেস্থলত আমাক অপমান কৰি ইহঁতে নিজৰ প্ৰতিফল নিজেই স্বজন কৰিলে। সঁচা কথা, আমাৰ কোনো পূজা নাই। ধৰ্ম পূজা, ধৰ্ম পূজা, দেৱ পূজা, দেৱ পূজা। কিন্তু এই ধৰ্ম পূজা ক'ত? মোক পূজা নিদিয়াৰ বাবে জগতত কতা মোৰা বিচাৰৰ হৈছে সূচনা। আজি সন্তে বুজিব জগতে এই পৃথিৱীত ধৰ্ম শ্ৰেষ্ঠ নে এই অধৰ্ম শ্ৰেষ্ঠ। এতিয়া বল অখা দেখুৱাই দিম আজি জগতক আমাৰ পৰাক্ৰম কিমান ভয়ানক আৰু কিমান বিষম। đã tàu khí tàu đó thì thôi. Ô gari, ô ram, abar kurate bulajo, hori.
মোৰ মন আজি একেবাৰে অস্থিৰ কাৰণ সি আজি মোৰেই পথ অনুসৰণ কৰি অহংকাৰ ভাৱ আনিছে মনত অন্তৰত ভাৱ হয় মোৰ চিৰা আহিব যেন নাট কুললৈ ঘৰ সংগত নাই এয়া মোৰ একেবাৰে ভ্ৰান্ত ধাৰণা যাওঁ এবে মই পুত্ৰগণক কৰোঁগ সাক্ষাৎ হস্তিনাপুৰৰ প্ৰধান সেনাপতি মই নাম মোৰ ৰক্ষতি দুবাহুৰ শক্তিৰ প্ৰভাৱতে ৰজা জন্মেজয় এই হস্তিনা ৰাজ্য কৰিছে শাসন কিন্তু আজি এই হস্তিনা ৰাজ্য শ্মশানতো হল পৰিণত ইয়াৰ মূলতে সেই তক্ষক অন্যায়ভাৱে দংশন কৰিলে ৰজা পৰীক্ষিত প্ৰতিশোধ ভীষণ প্ৰতিশোধ থাকোঁতে জীৱিত মহাবীৰ ৰক্ষজিত লম মই তক্ষকৰ ওপৰত ভীষণ প্ৰতিশোধ যাওঁ মহাৰাজৰ সমীপে গৈ এই বিষয়ে কিছু কথা কৰোগৈ আলোচনা মন্ত্ৰীবৰ মহাৰাজ মন মোৰ আজি একেবাৰে অস্থিৰ পৰিলে মনত সেই পিতৃহন্তা তক্ষক নাগৰ কথা মানৱৰ তেজ মোৰ উতলে দুগুণে এটি দুটি কৰি নাগখন হত্যা কৰি নাগৰ ৰক্তেৰে ৰঞ্জিত কৰিম এই জন্মেজয়ৰ দুহাত লৈছো পণ আৰু কৰিছো প্ৰতিজ্ঞা লম মই ভীষণ প্ৰতিশোধে সেই নাগখনৰ ওপৰত শান্ত হওক মহাৰাজ উত্তেজিত নহব এয়াই সঁচা যে তক্ষকৰ ওপৰত আমি ল'ব লাগিব ভীষণ প্ৰতিশোধ কিন্তু কি মন্ত্ৰীবৰ কি অথব কিৰলা সামান্য নহয় সিটো পাতালৰ তথ্য
আৰু নাক কুল ধ্বংস কৰা নহয় ইমান সহজ। সেনাপতি সহজ হ'ব মন্ত্ৰীব, তাৰ বাবে নিশ্চিন্ত থাকক। অচিৰেই নাগকুলৰ হ'ব ধ্বংস, আৰু নাথাকিব নাগৰ অস্তিত্ব এই ধৰণী। সেনাপতি মহাৰাজ, মোৰ অন্তৰত জ্বলি থকা প্ৰতিশোধৰ দাবাগ্নিকে কিদৰে কৰো নিৰ্বাপিত। দিয়া এক মোকে উচিত উপায়। উপায় আছে মহাৰাজ। শুনক মহাৰাজ, আপুনি এই হস্তিনাভূমিত সৰ্বমেঘ যজ্ঞৰ আয়োজন কৰিব পাৰিব ধ্বংস সেই নাগকুল, আৰু এই সৰ্বমেঘ যজ্ঞত সেই প্ৰকাণ্ড দক্ষকে নালাগে পাতালৰ সকলো নাগ আহি প্ৰাণ বিসৰ্জন দিবহি, আৰু তেতিয়াই আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। কি শুনালা সেনাপতি, শতবাৰ প্ৰশংসিছো তোমাৰ চিন্তা। অচিৰেই মই সৰ্বমেধ যজ্ঞ কৰিম আয়োজন, আৰু তক্ষক এইবাৰ তই নাপাবি নিষ্ঠাৰ। এইবাৰ বুজিবি এই জন্মে জয় দুবাহুৰ শক্তি কিমান, পৰাক্ৰম কিমান। সৰ্বমেধ যজ্ঞ আয়োজন কৰি নাগকনক শ্মশানতে কৰিম পৰিণত। মহাৰাজ, সেই কদ্দুৰ নন্দনক এনে শাস্তি কৰিম বিধান, যি শাস্তি দেখিলে বনত থকা পশু পক্ষীয়েও চকুলো দুখি, আৰু গৰ্ভজাত সন্তানেও ভয়ত চিঞৰি। উত্তম হ'ব মহাৰাজ, অতি আনন্দদায়ক হ'ব। তই এইবাৰ তই সাৱধান। চাওঁ তোক বাৰু কোনে ৰক্ষা কৰে এই সৰ্বমেধ যজ্ঞৰ পৰা। তোৰো মৃত্যুৰ খন চাপিলো। ঠিক কথা মহাৰাজ, আপুনি উচিত কথাই কৈছে। সেনাপতি মহাৰাজ আৰু মন্ত্ৰীবৰ মহাৰাজ, তোমালোকৰ শক্তিতেই মই হস্তিনা ৰাজ্যত কৰিছো শাসন। এতিয়া ব'লা অশ্বমেধ যজ্ঞৰে কৰো আয়োজন। ব'লক মহাৰাজ। ভাই তক্ষক আৰু এলাপত্ৰ, যদিও বা মই নাগৰ শিৰোমণি, তথাপিও আজি এনে ভাৱ মোৰ হৈছে উদয়। অচিৰেই যেন হ'ব কিবা মংগলেই নাগ সমাজত। অনৰ্থক চিন্তা নাই প্ৰয়োজন জ্বালা। এই বিশ্বব্ৰহ্মাণ্ডত এনেবি নাই যি নাগকুল কৰিব পাৰে ধ্বংস। আহে যদি তেনেবি এই নাগকুললৈ এই দক্ষকে কালক ধাৰণ কৰে এক নিমিষতে ধ্বংস কৰিব সেই বিপদ। জানো তক্ষক, বীৰত্বৰ কথাটোৰ শুন তক্ষক, তোৰ এই অহংকাৰে চিন্তাৰ কাৰণ হৈ পৰিছে আজি এই নাগ সমাজৰ বাবে। অহংকাৰত মত্ত হৈ তই হস্তিনা ৰজা বিষ্ণুৰাত পৰীক্ষিতক দংশন কৰি মহাসংকট চপাই আনিলি আজি এই নাগ সমাজৰ বাবে। কিয় এনে বাক্য কৰিছে প্ৰকাশ জনা? নহয়তো অহংকাৰ, মই মাথো মোৰ কৰ্তব্য কৰিছো পালন। তক্ষক,
তোৰ এই অহংকাৰে কাল অমানিশা চপাই আনিল আজি এই নাগ সমাজলৈ। পুত্ৰগণ, প্ৰণাম। কল্যাণ হওক। পুত্ৰগণ, নাগ কুললৈ আহি পৰিছে এক ঘোৰ সংকট। মহাসংকট? আই প্ৰকাশ কৰা কি সেই মহাসংকট? পুত্ৰ, হস্তিনা ৰজা জন্মেজয়ে পিতৃহন্ত প্ৰতিশোধ পূৰণৰ হেতু সৰ্বমেধ যজ্ঞ কৰা আয়োজন। ই এনে এক যজ্ঞ যে প্ৰতিটো নাগাই সেই যজ্ঞত গৈ নিষ্প্ৰাণ বিসৰ্জন দিব লাগিব। ইমান অহংকাৰ সেই মানৱ সমাজত নাগ কুল ধ্বংস হেতু কৰে সৰ্বমেধ যজ্ঞ। আজিও নুবুজিলা মানৱে এই তথ্যকৰ বিৰত্ব কিমান। হস্তিনাপুৰ ৰক্ত প্ৰমাণ কৰে এফালৰ পৰা চাৰখাৰ কৰিম এই তথ্যকে। মুখ বন্ধ কৰ তথ্য। তোৰ এই অহংকাৰে কাল অমানিশা চপাই আনিল আজি এই নাগ সমাজলৈ। জননী, পুত্ৰ, জননী, দিয়ক ইয়াৰ এটি সমুচিত উপায়। কিদৰে ৰক্ষা কৰিব পাৰো মই নাগ কুলক সেই সৰ্বনাশ যজ্ঞৰ পৰা? পুত্ৰ, তুমি উচিত কথাকে অৱতাৰণা কৰিছা। শুন তক্ষক, এতিয়াও সময় আছে। তই গৈ জন্মেজয়ৰ ওচৰত স্বৰ্ণপন্ন হ। স্বৰ্ণপন্নক ৰাজনে নিশ্চয় ক্ষমা কৰি যজ্ঞ কৰিব সমাপ্ত। মাতে হয় যদি হয় পতন সমগ্ৰ নাকুল, হয় যদি পতনে নিজে তক্ষক, তথাপি খণ্ডপন্ন নহয় সেই মানৱৰ ওচৰত। স্তব্ধ মূৰ্খ, মাতৃৰ আদেশ তই কৰ অমান্য। নেকি তোৰ মাতৃৰ প্ৰতি থকা দায়িত্ব? দয়া নাই, ক্ষমা নাই আজি এই বাহুকীৰ অন্তৰত। নাগ কুল ৰক্ষাৰ হেতু নিজ ভাতৃ বুলি পাহৰি তোক আজি মই কৰিম দংশন। সাধু সাধু আপোনাৰ মাজতে কিয় কৰিছা গন্ধ? শুন তক্ষক, এতিয়াও সময় আছে। তই গৈ ৰাজনৰ ওচৰত ক্ষণাপন্ন হৈ এই নাগ কুল তই উদ্ধাৰ কৰিবই লাগিব। ক্ষমা কৰা হে মাতৃ, নোৱাৰিম মই তোমাৰ আদেশ পালন কৰিব। পুত্ৰ, স্তব্ধ ধমপুত্ৰ, নকৰিবি তই তেনে বাক্য উচ্চাৰণ। যা, তই অতি সোনকালে জন্মেজয়ৰ ওচৰত স্বৰ্ণপন্ন হ। অন্যথা ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। স্বাৰ্থপৰ নীলাস তথ্য মাতৃৰ আদেশত দিলো আজি তোক মই জীৱন দান। আজি নাগৰাজ বাহুকে তোক দিছো আদেশ। সৰ্বমেধ যজ্ঞ আৰম্ভ হোৱাৰ পূৰ্বে তই ক্ষমা ভিক্ষা মাগিব লাগিব ৰজা জন্মেজয়ৰ চৰণত পৰি। আৰু যদি মোৰ আদেশ অমান্য জানিবি মূৰ্খ, ইয়াৰ পৰিণাম হব অতি ভয়ানক। দাদা বলা তুৰন্তে কৰো এই স্থান ত্যাগ। বলক দাদা। পৰিণাম
পৰিণামৰ এই ভয় নকৰে এই বিখ্যাতৰ তক্ষকে জন্ম লভিছো যেতিয়া মৃত্যুটো অনিবাৰ্য সেই বুলি খণ্ডাপন্ন নহয় এই মানৱৰ ওচৰত তক্ষক মই বিশ্ব বিষাদৰ নাই এতিয়াও মই খণ্ডাপন্ন নহওঁ সেই ৰজা জন্মেজয়ৰ ওচৰত মই বিশ্ব মই বিষাক্ত মই বিশ্ব বিষাক্ত পাপ আৰু ধৰ্ম কোৱা তোমালোক দুয়োৰে এই মত্যৰ সংবাদ কি যুৱৰাজ কোৱা হস্তিনা ৰজা জন্মেজয়ে পিতৃ সন্তাৰ প্ৰতিশোধৰ বাবে বিশাল সৰ্পমেধ যজ্ঞৰ কৰিছে আয়োজন বেশ সুন্দৰ কথা এই কলিৰ প্ৰভাৱত বিষ্ণু ভক্ত ৰজা জন্মেজয়ে আজি বিশাল সৰ্পমেধ যজ্ঞৰ কৰিছে যুৱৰাজ অকল সিমানেই নহয় মণিসকলে সেই যজ্ঞৰ মন্ত্ৰপাঠ উচ্চাৰণ কৰিবলৈ কৰিছে অস্বীকাৰ কাৰণ কম্পিত সিহঁত তক্ষকৰ ভয়ত আৰু নাগৰাজ বাসুকেও তক্ষকক সৎপথ আনিবলৈ কৰিছে প্ৰচেষ্টা কি তক্ষকে ৰজা জন্মেজয়ৰ ওচৰত হৈছে শৰণাপন্ন আৰু সঁচাই যদি তক্ষক ৰজা জন্মেজয়ৰ ওচৰত হয় শৰণাপন্ন তেতিয়া নহ'ব এই বিশাল সৰ্পমেধ যজ্ঞ কাৰণ ৰজা জন্মেজয়ে হেনো শৰণাপন্নজনৰ ওপৰত নকৰে অস্ত্ৰ প্ৰয়োগ নাই এই কাম কেতিয়াও হ'ব নোৱাৰে এই কাৰ্য হয় যদি বিফল তেতিয়া হাঁহিব ধৰ্মই মোৰ তেতিয়া হাঁহিব সমগ্ৰ বিশ্বই মোৰ তাৰ বাবে কোনো চিন্তা নকৰিব কদাপিতো হ'বলৈ নিদিওঁ মই আৰু মৰো জয় থাকোঁতে জীৱিত অনুচৰ আপোনাৰ কদাপিতো তক্ষকক শৰণাপন্ন হ'বলৈ নিদিওঁ জন্মজয়ৰ ওচৰত চলে বলে বুদ্ধি কৌশল হ'লেও এই সৰ্বমেধ যজ্ঞ কৰিবই লাগিব যুৱৰাজ পৰে না মনত সেই উতংক মুনিৰ দান যে তক্ষকে কৰিছিল হৰণ আৰু সেই মুহূৰ্ততে যে উতংক মুনিয়ে কৰিছিল ভীষণ প্ৰতিজ্ঞা যিখনতে নাগে তেওঁ কৰিব দংশন সেইখনতে নাগৰ অস্তিত্ব হব নিষেধ পৰিছে মনত সেই উতংক মুনিৰ গুৰু দক্ষিণাৰ কথা সুন্দৰ এইবাৰ এই পাপী কলিয়ে নাক ৰূপ ধৰি উতংকৰ সন্মুখত হোম উপস্থিত আৰু তেতিয়াই উতংকই নিজ প্ৰতিজ্ঞা পালি সৰ্পৰ ওপৰত ল'ব ভীষণ আৰু তেতিয়াই হ'ব বিশাল সৰ্পমেধ যজ্ঞ পাপ আৰু ধৰ্ম এতিয়া আমি পাপ কাৰ্য কৰোগৈ বিস্তাৰ যোগামতি
তক্ষকৰ জয় হওক। কোনটা যুগপতি কলেৰ অনুচৰ আমি। কি নাম তাহাঁতৰ? বাপ নাম মোৰ জগত বিখ্যাত। মই সেই অধৰ্ম জগত বিখ্যাত। কিবা এইটো প্ৰৱেশিলে এই স্থানে যুগপতিৰ আদেশত আহিছো তোমাক সহায় কৰিবলৈ। সহায় সহায় হাত নালাগে এই মহাবীৰ তক্ষকক। যা কবিগৈ তহঁতৰ যুগৰ প্ৰতি এই বিষদৰ তক্ষকে কেতিয়াও কাৰো সহায় ভিক্ষা নোখোজে কদাপি। ইমান অহংকাৰ তোৰ নেচ শক্তি কি লৈ? চাওঁ চাওঁ বাৰু তোৰ শক্তি ইমান বিষাক্ত। তোৰ বাবা এয়াই নেকি শক্তি তোৰ? আহিছিলো তোৰ মংগলৰ হেতু, কিন্তু তই আমাক কৰিলি অপমান। ধন্য ধন্য বীৰগণ, মানিলো তোমালোকৰ শক্তিৰ পৰাক্ৰম বিষয়ে। আৰু কোৱাচোন কি সহায়তো আহিছিলা এই তক্ষকৰ কাষে? শুনা ৰক্ষক, হস্তিনা ৰজা জন্মেজয়ে পিতৃ সন্তানৰ প্ৰতিশোধৰ বাবে বিশাল সৰ্পনিধন যজ্ঞ কৰিছে আয়োজন। গতিকে সেই যজ্ঞৰ পৰা নাগগণক কিদৰে ৰক্ষা কৰিব পাৰিবা তাৰে উপায় লৈ আহিছিলো তোমাৰ সমীপে। আছে জানো কি আৰু কিবা উপায়? নিশ্চয় আছে। প্ৰকাশ কৰা তেন্তে। শুনা তেন্তে তক্ষ, দেৱৰাজ ইন্দ্ৰ তোমাৰ পৰম মিত্ৰ। এসময়ত দেৱৰাজে তোমাক ৰক্ষা কৰিবলৈ কোনটোৰ নন্দনৰ লগত কৰিছিল এখন ৰণ। গতিকে এই বিপদত নাগকুলক কেৱল দেৱৰাজ ইন্দ্ৰহে ৰক্ষা কৰিব পাৰিব। গতিকে যোৱা তুমি দেৱৰাজৰ কাষে নকৰিব লম। ভাল বীৰগণ, এতিয়াই মই স্বৰ্গৰ অভিমুখে কৰিম যাত্ৰা। ধৰ্ম আমাৰ উদ্দেশ্য এটা বলা সখা, আমিও নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। বলা সখা। সেনাপতি দিগপাল, কোৱাচোন বাৰু ৰাজ্যৰ সংবাদ কি? দেৱৰাজ, সংবাদ শুভ। বৰ্তমান কৰা নাই কোনেও স্বৰ্গত অশান্তি, আৰু অশান্তিৰ কাৰণ হব আহে যদি কোনোজন, তেন্তে তাৰ উপযুক্ত শাস্তি দিম মই উপযুক্ত সময়ত। কি এবে প্ৰৱেশিলা এই স্বৰ্গপুৰীত? দেৱৰাজ, আহিছো এক ভিক্ষা খুজি তোমাৰ সঙ্গে। দিবানে মোক সেই ভিক্ষা? মিত্ৰ তক্ষ, প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ। নিশ্চয় মই তোমাক কৰিম সহায়। দিলো মই তোমাক প্ৰতিশ্ৰুতি। দেৱৰাজ, নাগকুল ধ্বংস হেতু ৰজা জন্মই জয় কৰিছে সৰ্পমেধ যজ্ঞ। সেইবাবে তুমি ৰজা জন্মই যজ্ঞ নিধন কৰি ৰক্ষা কৰিব লাগে নাগকুলক। তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক তক্ষ। দেৱৰাজ,
দিছিলা প্ৰতিশ্ৰুতি কৰিম বুলি সহায়। প্ৰতিশ্ৰুতিত আবদ্ধ যদিও মই বিষ্ণু ভক্ত ৰজাক হত্যা কৰিব নোৱাৰো। কিন্তু কি দেৱৰাজ, তোমাৰ অবিহনে এই নাগপুৰ ৰক্ষা কৰোতা নাই এই পৃথিৱীত। মিত্ৰ তক্ষক, তোমাৰ আশাত আঘাত শুনাটো মোৰ পক্ষে অতি দুৰ্লভ। সেয়েহে মই সৰ্পমেঘ যজ্ঞ কৰিম ধ্বংস। সেনাপতি দেৱৰাজ আৰু মিত্ৰ তক্ষক, দেৱৰাজ, এবে বোলা গংগাপুৰীৰ ফালে কৰো গমন। বলক দেৱৰাজ। মইতো লাজ হৈছো। আৰু মন্ত্ৰীদেৱ, মহাৰাজ, যজ্ঞৰ হেতু মহামুনিগণকে সংবাদ দিয়া হ'লনে? মহাৰাজ, সকলো মুনিকে সংবাদ দিয়া হৈছে, কিন্তু মুনিগণে যজ্ঞ সমাধা কৰিবৰ কাৰণে কৰিছে অস্বীকাৰ। কিন্তু কিয়? কাৰণ মুনিগণ আজি তক্ষকৰ ভয়ত কম্পিত। আহ! তক্ষক মাথো তক্ষক, এডাল সামান্য নাগৰ বাবে ভয়াতুৰ আজি যত মুনিগণে নাই প্ৰয়োজন মোৰে সেই ভয়াতু মুনিগণক। মই অকলেই যজ্ঞ কৰিম সমাধান। সেনাপতি, মহাৰাজ, তুমি যজ্ঞৰ সকলো দ্ৰব্য কৰাগৈ যোগাৰ। ভাল মহাৰাজ, মই এইবাৰ যজ্ঞ দ্ৰব্য কৰোঁগৈ যোগাৰ। নমস্কাৰ ৰাজা। কোন তুমি? কিবা হেতু প্ৰৱেশিলা আমাৰ এই যজ্ঞস্থলীত? মোৰ নাম পাপ, কলিৰ অনুচৰ। পাপ? হে প্ৰভু, তোমাৰ কি যে লীলা! যজ্ঞৰ আৰম্ভণিতেই পাপৰ আবিৰ্ভাৱ। কি ভাবিছে ৰাজন? পাপৰ আগমনে ভাবে নেকি ধ্বংস হব তপযজ্ঞ? তেনে ভাৱ কদাপিও নানিব মনত। কেৱল যুগপতিৰ আদেশতহে আহিছো আপোনাক সহায় কৰিবলৈ। নাই যুগপতি, কদাপিও তেনে ভাৱ অনালাই মনলৈ। আশীৰ্বাদ কৰক, আমাৰ যজ্ঞ যেনে নিবিঘ্নে হয় সমাপন। যোৱা ৰাজন, আৰম্ভ কৰা তুমি যজ্ঞ কাৰ্য। ধ্বংস হব নাগকুল তোমাৰ যজ্ঞৰ ফলত। এতিয়া মই যাওঁহে ৰাজন। তোমালোকে এই যজ্ঞ বন্ধ কৰা। কোন তোমালোক? কিয় হেতু প্ৰৱেশিলা এই স্থানে? মই স্বৰ্গৰ ৰজা ইন্দ্ৰ। তুৰন্তে তহঁতে এই যজ্ঞ বন্ধ কৰ। অসম্ভৱ দেবেন্দ্ৰ, এই যজ্ঞ কোনো কাৰণতে নহয় সমাপ্ত। যা যা, এই স্থানটি শীঘ্ৰে কৰ ত্যাগ। মূৰ্খ মানৱ, মানৱ হৈ দেৱতাক কৰ অপমান। সেনাপতি দিগপাল, দেৱৰাজ, কি চাই আছা? যুদ্ধ কৰা। ধন্যৰাধ্যম দেৱতা, আৰু এখোজো আজ্ঞা বাঢ়িবা। দেৱতা হৈ যজ্ঞস্থলীত চোৰৰ দৰে প্ৰৱেশ কৰিবলৈ লাজ নালাগিল? আছে যদি দুবাহু ভগতি যুদ্ধ দিয়ে মোৰ সামে। দেৱৰাজ,
সামান্য সেনাপতি হৈ দেৱতাক কৰে অপমান নকৰিব সেনাপতি দেৱৰাজ কি চাই আছা যজ্ঞ এফালৰ পৰা ধ্বংস কৰা প্ৰসন্ন দেৱতা যুদ্ধত সেনাপতি আৰু মন্ত্ৰীক বধ কৰি ভাবিলি যদি যুদ্ধত জয় হল বুলি এতিয়াও এই জন্মে জয়ে শক্তিহীন হোৱা নাই পাৰ যদি যুদ্ধতে এই জন্মে জয়ৰ সহিতে সামান্য ৰজা হৈ তোৰ ইমান অহংকাৰ পাৰে পাৰে কৰি আহিছ দেৱতাক অপমান ধৰ আস্থান কৰিবলৈ বেশ তেন্তে সেই হওক লাগিল গিল ৰদ দুয়ো মহা বিগিৰ যুদ্ধ দিয়ে দেৱতা কমে ধন্য ধন্য দেৱৰাজ ৰজা জন্মেজয়ক পৰাস্ত কৰি ৰক্ষা কৰিলে এই সমগ্ৰ নাগপুৰ যজ্ঞৰ পৰা মিত্ৰ তক্ষক বৰ্তমান তোমালোক এতিয়া সুৰক্ষিত কিন্তু পিছলৈ তোমালোক সাৱধানে থাকিবা কাৰণ ৰজাই আকৌ যজ্ঞ আৰম্ভ কৰিব পাৰে সেনাপতি দেৱৰাজ আৰু মিত্ৰ তক্ষক দেৱৰাজ এবে ব'লা নিজ নিজ কৰ্তব্যত হও অগ্ৰসৰ ব'লক দেৱৰাজ
সর্বজনা ও আরে রাম
খ্যাত এই বিশ্ব ধন্য মোৰ জীৱন মাতৃ হিচাপে দেৱী মনসাত পায় যাওঁ বিলম্বৰ আৰু নাই প্ৰয়োজন মাতৃৰ কাষে কৰো গমন আমার গুগলের ঠাবুলা জয় রাম রাম প্রবে ছিলা সভাত মাঝে মুদিত উধন রে রাম রাম উতা গনা মেরে ঘাত জানে করব রে রাম রাম মনে চিন্তা করি চলে অভার ভিতৰ রে রাম 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 হরি রাম হরি বোলা ভজন মহামুনি গৌতমৰ প্ৰিয় শিষ্য মই উতংক গুৰুদেৱৰ পথ অনুসাৰে নিজ কৰ্তব্য মই কৰিছো পূৰণ মোৰ তপৰ প্ৰভাৱ কিমান জানে এই বিশ্ব ব্ৰহ্মাণ্ড সামান্য এটা সৰ্প হৈ দংশন কৰিব এই উতংক নাজাননে মোৰ তপৰ প্ৰভাৱ শুন শুন হেৰে সৰ্প কৰিছো ক্ষমা তোক কাৰণ তই দংশন কৰিব আহি উদ্ধাৰ কৰিলি মোক গুৰুদেৱক দিয়া প্ৰতিশ্ৰুতিৰ পৰা সেয়েহে যা যা আঁতৰি যা মোৰ সন্মুখৰ পৰা শুনিছো হস্তিনাৰ ৰজা জন্মেজয়ে পিতৃ সন্তাৰ ওপৰত প্ৰতিশোধ লবৰ কাৰণে সৰ্পমে যজ্ঞ কৰিছিল কিন্তু ইন্দ্ৰৰ অত্যাচাৰত ধ্বংস হল সেই সৰ্পনিধন যজ্ঞ সেয়েহে পুনৰ যজ্ঞ কৰি আৰম্ভ শেষ কৰোগৈ নাগকুলৰ জীৱন এবে যাওঁ হস্তিনাপুৰে কৰো যাত্ৰা মহাৰাজৰ জয় হওক আহক আহক ৰাজন পুনৰ যজ্ঞ কৰা আৰম্ভ মুনিবৰ পুনৰ যজ্ঞ কিদৰে কৰো আৰু দেৱৰা সিন্ধ সহায়ক তক্ষকৰ ৰাজন মুনিবৰ তাৰ বাবে নকৰিবা কোনো চিন্তা জানাই নিশ্চয় মোৰ তপৰ প্ৰভাৱ
সেইকাৰণে এইবাৰ ইন্দ্ৰ নালাগে, স্বয়ং নাৰায়ণ আহিলেও ধ্বংস কৰিব নোৱাৰে এই যজ্ঞ। মুনিবৰ, তেনেহ'লে আৰু পলমৰ নাই প্ৰয়োজন, অতি শীঘ্ৰেই যজ্ঞ কাম কৰিব লাগে আৰম্ভ। ৰাজন, গংগাৰ তীৰে কৰো যাত্ৰা, পুনৰ যজ্ঞ কৰি আৰম্ভ, শেষ কৰোগৈ নাগকুলৰ জীৱন। বলক মুনিবৰ। ব'লা। আজি কি বিষণ নৰক যান্তনা, চাৰিওফালে মাত্ৰ ভাতৃগণৰ মৃত্যুৰ কিৰিলিৰ বিভীষিকা। কেনি যাওঁ, কাৰ সহায় লওঁ, আৰু কিমান দিন এনেদৰে আত্মগোপন কৰি থাকিম এই অৰণ্যৰ মাজত। ভাতৃত্বৰ কাৰণেই আজি ভোগ কৰিব লগা হৈছে সমস্ত নাগকুলে নৰক যান্তনা। বুজিলো, মোৰো সময় সমাগত। এই সৰ্পমেধ যজ্ঞৰ মন্ত্ৰৰ উচ্চাৰণে এই সৰ্বশৰীৰ মোৰ গা কৰিব ধৰিছে। কেনি যাওঁ, কাৰ সহায় লওঁ, কেনি যাওঁ। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। আজি ধ্বংস হব নাগৰাজ্য। চাৰিওফালে বাজিছে মাত্ৰা মৃত্যুৰ ঘণ্টা। কেনেদৰে চাই থাকিম মই আৰু পুত্ৰসকলৰ অকাল মৃত্যু। পুত্ৰসকলৰ মৃত্যুৱে মোৰ মন আজি দহিব ধৰিছে। হে প্ৰভু, তোমাৰ কি লীলা। প্ৰভু দয়াময়, আমাক এই বিপদৰ পৰা ৰক্ষা কৰা। প্ৰভু, ৰক্ষা কৰা। পুত্ৰ, উঠা মাতৃ, নহব অস্থিৰ মাতৃ, ধৈৰ্য ধৰা। কিদৰে আৰু মই ধৈৰ্য থাকিম পুত্ৰ? মোৰ চকুৰ সন্মুখতে শত পুত্ৰৰ বিয়োগে মোৰ মন আজি দহিব ধৰিছে। জানো মাতৃ, তোমাৰ মনৰ বেদনা, কিন্তু মাতৃ পুত্ৰ, ইয়াৰ মূলতে যে তক্ষক। মাতৃ, তাৰ কাৰণে আজি শত নাগগণৰ হৈছে। মাতৃ পুত্ৰ, কোৱা, কিদৰে ৰক্ষা কৰো মই নাগ সমাজত? পুত্ৰ, ইয়াৰ সমিধান মই অতি আগেয়ে দিছিলো। তক্ষকৰ নপৰ্ণই আমাৰ নাগকুল কৰিব ৰক্ষা। কিন্তু সি তেনে কাৰ্য নকৰি এই নাগকুলক বিপদ চপাই আনিলে। মই আৰু ধৈৰ্য থাকিব নোৱাৰো। মই এই কৰুণ দৃশ্য চাই থাকিব নোৱাৰো। এই মুহূৰ্ততে মই নিষ্ঠুৰ দিম বিসৰ্জন। পুত্ৰ, এই মুহূৰ্ততে মই নিষ্ঠুৰ দিম বিসৰ্জন। ক্ষান্ত হোৱা নাগমাতা কদ্ৰু। প্ৰণাম প্ৰভু। আত্মহত্যা মহাপাপ। প্ৰভু, আমাকে বিপদৰ পৰা ৰক্ষা কৰক। প্ৰভু, ৰক্ষা কৰক। তোমালোকে কোনো চিন্তা নকৰিবা, তোমালোকৰ এই বিপদৰ উপায় নিশ্চয় আছে। আছে প্ৰভু।
কিদৰে সম্ভৱ প্ৰভু? তোমাৰ চিন্তা অমূলক নহয় বাসুকী। দ্বাপৰৰ শেষত কলিৰ আগমনৰ বাবেই জগতত এনে দুৰ্যোগৰ হৈছে সূচনা। কলিৰ দৰ্পশূন্য মই নিশ্চয় কৰিম, কিন্তু তাৰ আগতে তোমালোক যোৱা সৰ্পদেৱী মনসাৰ ওচৰে। মনসা নন্দন আস্তিকেই ৰক্ষা কৰিব পাৰিব তোমালোকৰ এই সৰ্পকুলৰ। শুনা বাসুকী, যদি সৰ্পদেৱী মনসাই তোমালোকৰ অনুৰোধ অস্বীকাৰ কৰে, সেই মুহূৰ্ততেই মই মনসাৰ সন্মুখত প্ৰকট হৈ তাইৰ শংকা নিশ্চয় দূৰ কৰিম। এৱে তোমালোক যোৱা মনসা দেৱীৰ ওচৰে। ভাল প্ৰভু। ময়ো যাওঁ নিজ কৰ্তব্যত সমগ্ৰ। স্বয়ং নারায়ণে দিলে আমার উপায়। বল আমি যাও মনসার ফালে। বলক জননী। দীর্ঘজীবী হবাসা আই কিয় দেখো চিন্তিত তোমাক বাসা চিন্তা আজি মোৰেই নহয়, চিন্তা আজি নাগগণৰো। আই চিন্তাৰ কাৰণ কি? কাৰণ সৰ্বমেধ যজ্ঞ বাসা। সৰ্বমেধ যজ্ঞ? অ বাসা। আই এই যজ্ঞ কোনে কিহৰ বাবে কৰিছে আৰম্ভ? বাসা হস্তিনাপুৰৰ ৰজা জন্মেজয়ে পিতৃসন্তাৰ ওপৰত প্ৰতিশোধ ল'বলৈ এই যজ্ঞ কৰিছে। বিষধৰ তক্ষকে ৰজা জন্মেজয়ৰ পিতৃৰ ওপৰত অন্যায়ভাৱে কৰিছিল দংশন। বাসা আই ৰজা এয়া অধম কাৰ্য হাতত লৈছে, কিন্তু সঁচা দুখী হ'ল তক্ষক। তেনেস্থলত তক্ষকৰ বাবে আজি আন আন সৰ্পবোৰো যজ্ঞ নিষ্পাণ দিব লগা হৈছে বিকট। আই এয়া জানো উচিত বিচাৰ হৈছে? হয়তো দুখী তক্ষকে ইয়াৰ উচিত অনুচিত বিচাৰ তই মই কৰিব নোৱাৰো। বাসা কোনে আজি কৰিব ইয়াৰ প্ৰতিবাদ? আই মই সৰ্বমেধ যজ্ঞৰ বিৰুদ্ধে কৰিম প্ৰতিবাদ। বাসা তই কৰিবি প্ৰতিবাদ ৰজা জন্মেজয়ৰ বিৰুদ্ধে? আই ৰজাৰ এই কৰ্মত মই অসন্তুষ্ট। কাৰণ এজনৰ ভুলৰ শাস্তি যদি নিৰ্দোষীজনেও ভোগ কৰিব লাগে, তেতিয়া ধৰ্মৰ বিচাৰ ক'ত থাকে? আই আৰু মই ধৈৰ্য ধৰিব নোৱাৰো। এয়া নাগগণৰ বাবে মোৰ অন্যায় হৈছে, গতিকে মই কৰিম প্ৰতিবাদ। সৰ্বদেৱী মনসাৰ জয় হওক। নাগৰাজ বাহুকী, কিবা হেতু আগমন তোমাৰ আমাৰ কাষে? আজি শত নাগগুণৰ হৈছে পতন। যদি ৰজা জন্মেজয়ে সেই সৰ্বমেধ যজ্ঞ নকৰে বন্ধ, তেনেহলে অচিৰেই শেষ হ'ব পৃথিৱীত নাগৰ অস্তিত্ব। গতিকে হে দেৱী, কৰিছো অনুৰোধ, তোমাৰ পুত্ৰ আস্তিকক সেই যজ্ঞ সমাপন কৰিবৰ হেতু পঠোৱা আমাৰ সময়। হে দেৱী, মই সহস্ৰ নাগৰ মাতৃকত্ৰে তোমাৰ ওচৰত কৰিছো প্ৰাৰ্থনা। এই বিপদৰ পৰা আমাক ৰক্ষা কৰা প্ৰভু, আমাক ৰক্ষা কৰা দেৱী, ৰক্ষা কৰা। নাগৰাজ বাহুকী, মই মোৰ পুত্ৰক কদাপি এই কাৰ্য কৰিবলৈ নিদিওঁ। নাই, তোমাৰ
যি মাতৃয়ে পুত্ৰৰ সুখত দগ্ধ হৈ ইনাই বিনাই কৰিছিল ক্ৰন্দন, তেনেস্থলত মই মোৰ পুত্ৰক মৃত্যু মুখলৈ ঠেলি দিব নিবিচাৰো। নাই দেৱী, আমাক এই বিপদৰ পৰা ৰক্ষা কৰক দেৱী, ৰক্ষা কৰক। হে মহাদেৱ নন্দিনী মনসা, তোমাৰ মনৰ শংকা দূৰ কৰা। তোমাৰ নন্দন আস্তিকেই ৰক্ষা কৰিব পাৰিব সৰ্পকুলক। মই আজি আস্তিকক দিব্য শক্তি কৰিছো প্ৰদান। যোৱা আস্তিক, আমাৰ গুণানুকীৰ্তন কৰি জগতত সৰ্পকুল কৰাগৈ ৰক্ষা। এৱে আমি বিদায়হে মাগিম। মাতৃ কৰক আশীৰ্বাদ। আপোনাৰ পুত্ৰই যেন মাতৃৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰে এই জগতত। পুত্ৰ মোৰ নয়নৰ মণি, কৰিছো আশীৰ্বাদ সফল হোৱা নিজ কৰ্তব্যত। ব'লা ভৱে গংগা তীৰে কৰো যাত্ৰা। ব'লা বাছা। তক্ষক, ই কি তক্ষক? কি হৈছে তোমাৰ? দেৱৰাজ, ৰজা জন্মজয়ে পুনৰ সৰ্পমে যজ্ঞ কৰিলে, সেয়েহেতু ৰক্ষা কৰা মোক দেৱৰাজ। নাই, মই তোক কেতিয়াও ৰক্ষা কৰিব নোৱাৰো। যা আঁতৰি যা মোৰ সন্মুখৰ পৰা। দেৱৰাজ, দিছিলা প্ৰতিশ্ৰুতি কৰিম বুলি ৰক্ষা, তেনেস্থলত তই মোক নীতি শিক্ষা দিব নালাগে। জানো মই ভালদৰে ৰাজনীতিৰ নীতি শিক্ষা। দেৱৰাজ, কৰিলি তই বিশ্বাসঘাতক এই তক্ষকক। আজিও নবুজিলে এই তক্ষকৰ শক্তি আৰু পৰাক্ৰম কিমান। মূৰ্খ দেৱতা, তোকো লৈ যাম মই আজি আলিংগন কৰি সেই সৰ্পমেধ যজ্ঞলৈ। তোমাকো লৈ যাম মই সেই সৰ্পমেধ যজ্ঞলৈ। যজ্ঞৰ হাজাৰ হাজাৰ সৰ্প আহি নিজ পাণ দিলে বিসৰ্জন, কিন্তু এতিয়ালৈকে অহা নাই দেখোন তক্ষক। ইয়াৰ কাৰণ কি মুনিবৰ? মন্ত্ৰীবৰ, নিশ্চয় ইয়াত কিবা ৰহস্য আছে। সন্দেহ হয় সেই দেৱৰাজ ইন্দ্ৰয়ে তক্ষকক কৰি আছে সহায়। সঁচা কথা, এই যজ্ঞৰ মন্ত্ৰ উচ্চাৰণত
কঁপিব লাগিছে এই তিজকত তেনেস্থলত ক'ত আত্মগোপন কৰি আছে সেই তথ্যকে নিশ্চয় বুজিছো এতিয়াও সেই তথ্যকে কৰিছে সহায় সেয়েহে ৰাজন পুনৰ যজ্ঞ কৰি আৰম্ভ শেষ কৰো ইন্দ্ৰৰ সমে তক্ষকৰ জীৱন মুনিবৰ বিলম্ব আৰু নাই প্ৰয়োজন অচিৰে তৃতীয় চৰণ আৰম্ভ কৰি ইন্দ্ৰৰ সহিত তক্ষকতো এই যজ্ঞতে কৰক নিঃশেষ ওম বিষ্ণুৱে নমঃ মূৰ্খ সৰ্ব তহঁতৰ অহংকাৰৰ ফলে পালিৰ হাতে ইমান সুন্দৰ হৰিনাম কোৱা ৰাজন ক'ত গাইছে ইমান সুন্দৰ হৰিনাম ইমান সমুদ্ৰ মহারাজ মই সর্পদেবী মনসা পুত্র নাম মোৰ আশ্রী বালক কি উদ্দেশ্য হেতু আহিলা এই যজ্ঞৰ সমে মুনিবৰ তাৰ আগতে সত্য কৰক মোৰ উদ্দেশ্য কৰিবনে পূৰণ নিশ্চয় বালক তোমাৰ উদ্দেশ্য মই কৰিম পূৰণ শুনক তেন্তে ইমানতে এই যজ্ঞ কৰক বন্ধ এই যজ্ঞ কৰাটো নহয় বন্ধ আৰু নকৰিবি এনে বাক্য উচ্চাৰণ শুনাই তুমি ক্ৰোধ সম্বৰণ কৰক সেনাপতি ডাঙৰীয়া শুনক মুনিবৰ আপোনালোকে যি কাৰ্য কৰিছে এয়া হৈছে ধৰ্মৰ বাহিৰ সত্য কি বিচাৰ নকৰি নিৰ্দোষীজনক দিছে শাস্তি গতিকে ইমানতে এই যজ্ঞ কৰক বন্ধ আপোনাৰ ভাৱে যাৰ দৰ্পচূৰ্ণ কৰিব হেতু এই মহান যজ্ঞ কৰিছে আয়োজন সেই তক্ষক আৰু নাগগণে বুজিব পাৰি নিজৰ অপৰাধ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ বাবে আপোনাৰ সন্মুখত হৈছেহি প্ৰণাম সঁচা কথা বালক আমি অধম কাৰ্য কৰিছো তুমি আহি আমাৰ মনৰ পথ দিৰাহি খুলি সেইকাৰণে তোমাৰ কথা মতে এই যজ্ঞ ইমানতে বন্ধ কৰি ওম বিষ্ণুৱে নমঃ ওম বিষ্ণুৱে নমঃ মোৰ শত অপৰাধ কৰিব ক্ষমা হে তক্ষ ক্ষমা খোজাৰে নাই মই নহয় সেইকাৰণেহে আজি তোমালোকৰ এনে দশা এতিয়া বুজিছো মই ভালদৰে বিধিৰ মতে তোমালোকৰ দায়িত্বহে কৰিছে পালন
মোৰ পিতৃক দংশন কৰি ৰাখিলে মানে চিন্দি এতিয়া বুজিছো সমাজত এইদৰেই চলি আহিছে ধৰ্ম নীতি ধন্য ৰাজন ধন্য ৰাজন তোমাৰ কাৰণে আজি তব ভক্তি দক্ষকৰ হল দৰ্পচূৰ্ণ আৰু বাচা আস্তিক তোমাৰ বাবে আজি শত শত জীৱিত নাগগণৰ হল জীৱন ৰক্ষা সেইবাবে মই কৰিছো ঘোষণা আজি হন্তে পৃথিৱীৰ যি স্থানত আস্তিকৰ নাম হব উচ্চাৰণ সেই স্থানত কদাপিতো নহয় নাগৰ পৰ্দ গতিকে কৰা হবে জয়ধ্বনি জয় আস্তিকৰ জয় আস্তিকৰ জয় আস্তিকৰ হে বালক আজি তোমাৰ বাবে ময়ো ৰক্ষা কৰিলো এই সৰ্পমেঘ যজ্ঞৰ পৰা মোৰ বাবে নহয় তোমালোকক ৰক্ষা কৰা হৈছে কেৱল প্ৰভুৰ বাবে যোৱা নাগগণ তোমালোক এতিয়া বিপদমুক্ত তোমালোক এতিয়া পাতালত সুখেৰে বাস কৰা ভাল আৰু যোৱাৰ আগত তুমিও নিজ কৰ্তব্যত হোৱা গ্ৰহণ পাতালত নিজ ৰাজ্য কৰাগৈ শাসন যোৱা ইন্দ্ৰ তুমিও স্বৰ্গ ৰাজ্য কৰাগৈ শাসন ভাল মুনিবৰ এবে মই যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ Hey,